প্ৰখৰ ৰ'দত টংলাৰ পথপথৰ বাটৰুৱাক কোনে হাত বাউলি মাতে? এজোপা বটবৃক্ষ গছৰ জন্মৰ ৰহস্য জানিলে আপুনিও হৈ পৰিব আচৰিত। যোৱাকালি নিশা টংলাত 22 সংখ্যক এজোপা অৰ্জুন বট কৰবী আৰু আহঁত গছৰ উপজাদিন পালন। কিন্তু কিয় পালন কৰিছে পথৰ দাঁতিত থকা এই গছজোপাৰ জন্ম জয়ন্তী উৎসৱ? নিজ হাতেৰে টংলা MB পথৰ নগৰ সমিতিৰ সমীপত এক বৃহদাকাৰ বটবৃক্ষ গছজোপাত টংলাৰ বৃক্ষপ্ৰেমী তথা ইউ হিউমেন ফাউণ্ডেশ্যন NGO সঞ্চালক সদানন্দ চহৰীয়াৰ জন্মদিনত 22 বছৰ আগতে এই গছজোপা ৰোপণ কৰিছিল। সেয়েহে প্ৰখৰ ৰ'দত বাটৰুৱাক হাত বাউলি মাতে উক্ত গছজোপাই। পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সুন্দৰ নিদৰ্শন দেখুওৱাৰ বাবে সদানন্দ চহৰীয়াক সচেতন ৰাইজে ধন্যবাদেৰে উপচাই তুলিছে। চনৰ 21 মাৰ্চত মই আৰু দীপুপুৰীয়াৰ লগ লাগি আমি 4টা গছৰ পুলি লগাইছিলোঁ। এটা হ'ল অৰ্জুনৰ গছ, এটা হ'ল বট গছ, এটা হ'ল আহঁত গছ আৰু এটা হ'ল কৰবী গছ। এই গছকেইডাল গোটেইকেইডাল লগাই আমি 2003 চনৰ 21 মাৰ্চত আমি একেলগ কৰি লগাই আজি মোটামুটি 22 বছৰ সম্পূৰ্ণ হ'ল। আৰু সেই উপলক্ষে এই গছডালৰ যিটো তেওঁলোকৰ জন্ম জয়ন্তী উপলক্ষে আমি গোটেইকেইটা আমাৰ উই হিউমেন ফাউণ্ডেশ্যনৰ লগ লাগি আমি এইখিনি এটা জনসংযোগত পৰিণত হ'লোঁ। লগতে এইটো এটা যাতে আমি প্ৰত্যেক বছৰে বছৰে মানুহৰ মনত পেলাই থৈ যাব পাৰোঁ যে গছৰো জন্মদিন পাতে হিচাপে আমি আগবাঢ়ি গৈ আছোঁ। আৰু এইখিনি আমি কাৰ্যসূচী হিচাপে লৈ কিছু আমাৰ যাতে মানুহ সচেতন হওক, গছপুলি লগাব লাগে, আমাৰ মাজৰ পৰা কেইটামান গছৰ পুলিও বিলালোঁ। লগতে এই গছডালৰ জন্মৰ লগত সংগতি ৰাখি আমি কেকো কাটিলোঁ। এইখিনি কাৰ্যসূচী আমি এতিয়ালৈকে সম্পন্ন কৰিলোঁ। এই গছডাল আজি আমাৰ SDPO ছাৰ দুৰ্গাজ্ঞ ছাৰ আহিছিলে, তেখেতে আহি তেওঁৰ বহুমূলীয়া সময়ৰ মাজত আহি এই উদ্ঘাটনটো তেখেতে কৰি থৈ গৈছে। এই গছটো হ'ল এক পিপল গছ বুলি কয়। এই গছত যোনে মানে বহুত মহত্ব আছে। আৰু এই এৰিয়াত আপোনাৰ চাৰিআলিৰ পৰা লৈ চাটগাড়ী স্কুললৈকে এটাও পিপল গছ নাই, মাত্ৰ চাটগাড়ী স্কুলতে আছে। বহু মানুহে এইটো পূজা কৰিব বিচাৰি পোৱা নাছিল আগতে গছ, কিন্তু এতিয়া এইটোত বহুত মানুহে ৰাতিপুৱাও পূজা কৰিব আহে, সন্ধিয়াও পূজা কৰিবৰ কাৰণে আহে, আৰু মই নিজেও কৰোঁ। আৰু এই গছত যিটো ক'লে পিপল গছৰ মঙলবাৰ শনিবাৰে পূজা কৰিলে বহুত ৰকমৰ মানে ফল পোৱা যায়, বহুত ভাল পোৱা যায়। বিশ্বাস ৰাখিব লাগে, মানুহ যদি মনত কৰি পেলাই এইটোত যদি সেৱাও কৰে আৰু কৰে, আহি বহেও বহুত ৰকমৰ পৰা বিপদৰ পৰা উদ্ধাৰ পোৱা যায়। সেইকাৰণে এনেকুৱা গছ মই আৰু কওঁ যে মানুহ পাৰিলে জাগা পালে আৰু ৰুৱে, আৰু যোনে ৰুব তাৰো ভৱিষ্যতে বহুত ৰকমৰ মানে উন্নতি হোৱাৰ নিচিনাই হ'ব। এইখিনিতে কৈ ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।